ই বহুত ডাঙৰ আকৃতি ল'ব পিছলৈ। মুখখন চাওকচোন, মুখখন চাওক বা মুখ, আৰু মুখখন মানে বহুত ডাঙৰ মুখ হয় ইয়াৰ। ৰ'ব এটা বস্তু দেখাই আছোঁ আৰু ইয়াৰ মানে আপোনালোকে নিশ্চয় বহুতো মাছ দেখিছে, কিন্তু আজি এটা মানে এনেকুৱা মাছ দেখাবলৈ মানে ওলাইছোঁ আপোনালোকক। মানে এই মাছটো মানে ময়ো আগতে দেখা নাছিলোঁ বা আপোনালোকেও মানে দেখা পোৱা নাই চাগে, কিন্তু সেই মাছটো বৰ্তমান মোৰ হাতত আছে। মানে আমাৰ ঘৰৰ পুখুৰীতে মানে এই মাছ মানে 3টা আছে। এই মাছ 3টা পাইছিলোঁ। এই মাছটো চাওক এবাৰ, চাওক মানে অন্য মাছতকৈ বহুত ধৰণে বেলেগ মাছ। চাওক কেনেকুৱা প্ৰজাতিৰ মাছ। এইটো আমাৰ ইয়াত মানে ধৰি লওক আমাৰ ইয়াত নোপোৱা মাছ, ধৰি লওক নদীৰ পৰা আহিছে, মানে বাৰিষা কালত নদীৰ পৰা অহা মাছ। কিন্তু পুখুৰীত দিয়া হৈছিল ইয়াক, বহুত সৰু থাকোঁতে দিয়া হৈছিল। কিন্তু বৰ্তমান ইয়াৰ আকৃতি বহুতেই ডাঙৰ হৈছে, আৰু যদি মোটামুটি 1 বছৰমান থাকে ইয়াৰ আকৃতি বহুতেই ডাঙৰ হ'ব। ইয়াৰ আকৃতি বা আকাৰ বহুত ধৰণে বেলেগ। চাওক আৰু এই মাছটো মানে বহুত ডাঙৰ হয় বুলি শুনিছোঁ। আৰু এই মাছটোৰ নাম হৈছে আপোনাৰ চাকাৰ ফিছ বুলি জনা যায়। মুখখন চাওকচোন ইয়াৰ, শামুকৰ দৰে মুখখন, পুৰা শামুকৰ নিচিনা মুখখন। মানে দাঁতকেইটা চাওক, পুৰা কামুৰি আছে পুৰা বিৰাট। মানে খং উঠিছে মাছটো, বিৰাট খং উঠিছে। আৰু ই মানে ধৰি লওক পুখুৰীত যদি দিয়ে, ই মানে ধৰি লওক সৰু মাছবোৰ মানে খাই জীয়াই থাকে। মানে বেলেগ ধৰি লওক সৰু মাছ যিবোৰ থাকে সেই মাছবোৰ খায়েই জীয়াই থাকে। চাওক ইয়াৰ মুখখন চাওক। আৰু মানে ধৰি লওক বেলেগ মাছৰ আপোনাৰ এই 2ডাল থাকে, ডাঙৰ এই 2ডাল থাকে, আৰু এই 2ডাল কিন্তু ইয়াৰ ধৰি লওক 4ডাল থাকে। এই 2ডাল সিহঁতে 6ডাল পাখি থাকে, 6ডাল থাকে। আৰু এই মানে দেখাত আৰি মাছৰ নিচিনা হয়। আৰু ইয়াৰ চকু বৰ্তমান 4টা থাকে। চাওক চকুও 4টা আছে। এইটো এটা চকু চাওক, আৰু এইটো এটা চকু, আৰু এই সৰু এইটো চকু, আৰু এইটো এটা চকু। মানে মুঠ 4টা চকু থাকে। আৰু ইয়াৰ ধৰি লওক গাটো দেখাই আছোঁ। ইয়াৰ মানে গাটো চাওকচোন, মানে এই লাইন বতি আছে। চাওক এই লাইন বতি আছে, কিন্তু ইয়াৰ গাটো মানে কৰতৰ নিচিনা। চাওক কাঁচিৰ দৰে, মানে দাৰ আছে ইয়াত। চ' কাঁচিৰ দৰে দাৰ আছে এই বস্তুটোত। মানে এনেকৈ ধৰি লওক মাছটো যদি এনেকৈ হাতখন দি যদি এনেকৈ টানি দিয়ে, মানে কাঁচিৰ দৰে মানে কাটি যাব মানে এনেহেন। ইয়াৰ মানে গাটো মানে কাঁচিৰ দৰে, দাৰৰ নিচিনা। কিন্তু ইয়াক ধৰি লওক বহুত সৰু থাকোঁতে মানে পুখুৰীত দিয়া হৈছিল। এতিয়া চাওক কিমান ডাঙৰ হৈছে। মোটামুটি এইটোত 200 গ্ৰামমান হ'ব, আৰু ওচৰত অলপ কম হ'ব পাৰে। চাওক আৰু যদি ইয়াক 1 বছৰমান ৰখা যায় পুখুৰীত, ই বহুত ডাঙৰ আকৃতি ল'ব পিছলৈ। মুখখন চাওকচোন, মুখখন চাওক বা মুখ, আৰু মুখখন মানে বহুত ডাঙৰ মুখ হয় ইয়াৰ। ৰ'ব এটা বস্তু দেখাই আছোঁ আৰু ইয়াৰ মানে ধৰি লওক গাটো, মানে ইয়াৰ যিটো মানে এই আছে, মানে পাতি বুলি কোৱা যায় আমাৰ ভাষাত। এই পাতিটো ধৰি লওক এই পাতিটো মানে বহুত ধৰি লওক অন্য মাছৰ নিচিনা নহয়, মানে বহুত ডাঠ হয় পাতিটো। ঘৰিয়ালৰ মানে পিঠিৰ নিচিনা পাতিটো। চাওক ঘৰিয়ালৰ পিঠিৰ নিচিনা পুৰা আকৃতিটো চাওকচোন ইয়াৰ। এই মাছটো খাই নে নাখায় নাজানো আমি। চাওক আৰু এই মাছটো ইউটিউবত চাওঁতে মানে পালোঁ যে ইয়াৰ নামটো হৈছে চাকাৰ ফিছ, আৰু এই নদীত থাকে বুলি জনা যায়। আমাৰ ধৰি লওক বানপানী টাইমত, পানী বহুত হয় আমাৰ ইয়াত। সেইকাৰণে বানপানীৰ টাইমত মানে এই মাছটো আমাৰ এই ঠাই পালেহি আহি। কিন্তু বৰ্তমান কিন্তু এই মাছ আমাৰ এই জেগাত নাই। ধৰি লওক আমাৰ এই জেগাত এৰিয়াটোত নাই, কিন্তু ই নদীত থাকে বুলি শুনিছোঁ। কেনে ভয়ংকৰ হ'ব লাগিব মাছটো। চাওক এই ধান চাওক, এইখিনি দাঁত দেখিছে আপুনি। বস্তুটো দেখাই আছোঁ ৰ'ব। এই ইয়াৰ পিঠিখন চাওক, এই পিঠি এই চাওক কৰতৰ দৰে। চাওক মানে লাইন আছে, এটা লাইন আছে। চাওক এইটো এটা লাইন আছে, এইটো এটা লাইন আছে, আৰু এইটো এটা লাইন আছে, এইটো এটা, মুঠ 4টা লাইন আছে। এখন পিঠিত মুঠ 4টা লাইন আছে, আৰু চব কাঁচিৰ দৰে দাৰ আছে। চাওক কাঁচিৰ দৰে দাৰ আছে। মানে এনেকৈ যদি আঙুলিটো যদি এনেকৈ দি যদি মানে ইনকে উঠে দিয়ে, মানে আঙুলিটো পুৰা কাটি যাব। আৰু চকু আছে 4টা। চাওক পুৰা ৰকেটৰ নিচিনাই দেখি। চাওক পুৰা ৰকেটৰ নিচিনাই দেখি, কিন্তু ইয়াৰ নামটো ৰকেট ফিছ নহয়। মানে ময়ো ৰকেট ফিছ বুলি মানে গম পাই, মানে ৰকেট ফিছ বুলি ভাবিছিলোঁ, কিন্তু এই মাছটোৰ নাম ৰকেট ফিছ নহয়।
এই মাছটোৰ নাম হৈছে চাকাৰ ফিছ ভয়ংকৰ মাছ চক এইটো এই দুটাৰ তুলনাত এইটো অলপ ডাঙৰ হ'ব এই মাছটোৰ কিলো বা কিমান হয় আপোনালোকে যদি জানে নিশ্চয় কমেণ্টত জনাব আৰু এই মাছটো খাব পাৰি নে নোৱাৰি নাজানো কিন্তু আমি আর ভয়কে খনাই আৰু যদি আৰু কিবা হৈ যায় খোৱাৰ পিছত সেইকাৰণে খোৱা নাই মানে আৰু এটা কথা গম পালো যে এই মাছটো আপোনাৰ ধৰি লওক অন্য মাছৰ ধৰি লওক মানে পানীৰ পৰা বামলে আনিলে মানে ধৰি লওক লগালগ ধৰি লওক 1-2 ঘণ্টা থাকি যায় কিন্তু ইয়াক পানীৰ পৰা বামলে আনিলে মিনিমাম 6-7 ঘণ্টা মানে বামতে থাকি যাব মানে ইমান শক্তিবান মাছ মোৰ এই বস্তুটো ইতে মানে ইনকে ধৰি লওক মই ইনকে লৈ থাকাতে ইনকে মাছটো ইনকে মাৰি দিছি মাৰি দিয়াতে মানে এখনি অলপ উঠি যোৱা নাই হৈছে চক আঙুলিৰ এই চক উঠি যোৱা নাই গৈছে এখানে এইখিনি চক আৰু ইয়াৰ পাখি আছে চক 6খন মানে ধৰি লওক এই দুইখন এই 6খন আছে 6খন নহয় 5খন আছে এই দুইখন আৰু এই দুইখন আৰু এই দুইখন অন্য মাছৰ কিন্তু 4খন থাকে পাখি কিন্তু ইয়াৰ 5খন আছে আৰু ওপৰৰ পিনে ধৰি লওক এই যে এইটো থাকে ওপৰৰ পিনে আৰু তল পিনে চক 5খন আছে এই এখন আৰু এই এখন 5খন আৰু ইয়াতে চক কাছিৰ দৰে দাঁৰ আছে চক পুৰা কাছি যেনে লাগে পুৰা লাৰিলে আৰু এই মাছটোৰ মানে পিঠিখন এনেকুৱা দাঁত হয় দাঁত মানে চক লাৰিলে গম পাব মানে আপোনালোকে মই লাৰি আছো সেইকাৰণে মানে অনুভৱ কৰা নাই যেতিয়া মানে ইয়াক লাৰিব ইয়াৰ পিঠিখন লাৰিলে গম পোৱা যাব মানে কিমান ভয়ংকৰ মাছ হ'ব পাৰে এই মাছটো নদীত থকা বুলি মানে ধৰি লওক ইউটিউবত গম পালো যে এই মাছটো নদীত থাকে সেইকাৰণে এই মাছটোৰ বিষয়ে আপোনালোকক অলপ জনাই দিলোঁ আৰু যদি কৰবাত এই মাছটো দেখিছে মানে এই মাছটোক ধৰি লওক পুখুৰীত দিবলৈ চেষ্টা নকৰিব মানে ধৰি লওক কিছুমানে পাইছে বা পুখুৰীত দিছে কিন্তু এই মাছটো ডাঙৰ হ'ব কিন্তু ই মানে বেলেগ মাছ খাই মানে ডাঙৰ ধৰি লওক পুখুৰীত যদি অন্য মাছ থাকে কিবা সৰু মাছ ধৰি লওক যিকোনো সৰু মাছ ই মানে এই মাছ খাই জীয়াই থাকে বাকী সেইখিনি নাখায় কিন্তু ই বেছিভাগ মাছে খায় ধৰি লওক আমাৰ পুখুৰীত দিয়া গৈছিল ইয়াক ধৰি লওক সৰু মাছ পোৱা নগ'ল ইয়াক পোৱা গ'ল আৰু বাকী ইয়াত কৰি ডাঙৰ মাছ পোৱা গৈছে কিন্তু সৰু মাছবোৰ খাই জীয়াই আছে তেন্তে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব তেন্তে আজিলৈ এৰিলোঁ আৰু মাছটো দেখায়ে বাই